মৰিগাঁও জিলাত বিভিন্ন প্ৰান্তত খেতিয়ক দেখিবলৈ পোৱা যায়। কিয় ব্যতিক্ৰমী বুলি আমি কৈছোঁ। প্ৰথমতে আমি পৰিচয় ল'ম, তাৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম কিয় ব্যতিক্ৰমী। খেতিয়ক মৰিগাঁও মৰাকলং। জানিব বিচাৰিম তেওঁৰ পৰা কিছু মন্তব্য। দাদাৰ আপোনাক আমি ব্যতিক্ৰমী খেতিয়ক হিচাপে গণ্য কৰিছোঁ। এই যে গণ্য কৰিছোঁ, কিবা এই নামটোৰ পৰা কিবা আশু-ভাগ যেন লাগিছে নেকি আপোনাৰ বাৰু? হয়, মই আপুনি কোৱাৰ দৰে ব্যতিক্ৰমী যিহেতুকে বুলি ভাবিছে, কিন্তু মই আচলতে নিজকে অনুভৱ কৰা নাই যে ব্যতিক্ৰমী বুলি। কিন্তু মোৰ এটাই কথা কি, কৃষক হিচাপে মই কিমান পাৰোঁ কৃষি কৰ্ম কোনটোৰ পিছত কোনটো কি কৃষি কৰ্ম কৰিম তেনেকুৱা ভাবিয়ে মই কৃষি কৰ্ম কৰি আছোঁ। কিন্তু মই নিজকে অনুভৱ কৰা নাই যে মই এজন ব্যতিক্ৰমী কৃষক বুলি। আপোনালোকে কৈছে যেতিয়া হয়তো হ'ব পাৰে চাগে। হয়, নিশ্চয়কৈ আমি জনাম কিয় ব্যতিক্ৰমী। বিষ্ণু ডেকা হৈছে এজন আৰক্ষী গৃহ বিভাগৰ জোৱান। তেওঁ কৰ্মসূত্ৰে আৰক্ষী বাহিনীত কৰ্মসূত্ৰ আছিল। আৰক্ষী চাকৰি ত্যাগ কৰি গাঁৱত থকা গাঁৱৰ মাটিডৰাত খেতি কৰি তেওঁ নিজকে স্বাৱলম্বী হৈছে আৰু তেওঁৰ লগতে বিষ্ণু ডেকাৰ লগতে গাঁৱৰ আশে পাশে কেইবাঘৰ মানুহকো কামত সংস্থাপন দিছে। বিভিন্ন সময়ত বিভিন্ন খেতি কৰিছে। এইবাৰ আমি তেওঁৰ মুখৰে জানিবলৈ কাৰণে চেষ্টা কৰিম কি খেতি এইবাৰ কৰিছে। দাদাৰ বিভিন্ন সময়ত খেতি কৰা আপোনাক দেখিবলৈ পোৱা যায়। বৰ্তমান কি খেতি কৰিলে আপুনি? হয়, বৰ্তমান মই আঘোণ মাহত আঘোণ মাহৰ যিটো আমাৰ খালী ছিজন, এই খালী খেতিটো উঠালোঁ। উঠাৰ পিছত আকৌ বড়ো ছিজনত বড়ো খেতিটো কৰি আছোঁ। এই বড়ো ছিজনৰ আগমুহূৰ্তত আপোনাৰ যিটো খালী ছিজনৰ পিছতেই ৰঙালাও খেতি কৰিলোঁ। ৰঙালাওৰ পিছতে আপোনাৰ আলু খেতি কৰিলোঁ। আৰু লগতে মোৰ কুঁহিয়াৰ খেতিও আছে। আৰু তাৰোপৰি ধৰক কিবা ফ্ৰেঞ্চবিন, ক'ৰবাত ভেন্দি, ক'ৰবাত ধনিয়া, এনেকুৱা ধৰণৰ কৃষি কৰ্মবিলাক মই কৰি থাকোঁ। হয়, বিষ্ণু ডেকাৰ এজন লেখত ল'বলগীয়া কৃষক। চাকৰি জীৱন ত্যাগ কৰি গাঁৱত থকা মাটিডৰাত খেতি কৰি নিজৰ লগতে গাঁৱৰ চহা কৃষককো কিছু আৰ্থিকভাৱে সহায় কৰিছে। বিষ্ণু ডেকাৰ মাটিডৰাত বৰ্তমান আলু খেতিয়ে ৰজন জনাই আছে। আলু ফচল বুটলি আছে। এটা প্ৰান্তত আলু ফচল বুটলি আছে, আনটো প্ৰান্তত ফ্ৰেঞ্চবিন আছে, কুঁহিয়াৰ আছে, ৰঙালাও আছে। বিভিন্ন প্ৰান্তত বিভিন্ন খেতি আছে। জানিব চেষ্টা কৰিম এই আলু যে ফচল, এই ফচলবোৰ কেনেধৰণে বিক্ৰী কৰিছে আৰু কেনেধৰণে উঠাইছে। দাদাৰ এই যে আলু ফচল আপুনি কৰিছে আৰু বৰ্তমান উঠাই আছে, এই কেনেধৰণে উঠাইছে আৰু ক'ত বিক্ৰী কৰিছে? হয়, বৰ্তমান মই আলু খেতি আপোনাৰ উঠাবলৈ আৰম্ভ কৰিছোঁ। এতিয়া আমাৰ স্থানীয় বজাৰতে আপোনাৰ মই বিক্ৰী কৰি আছোঁ। স্থানীয় বজাৰত আপোনাৰ যিটো মই ৰেট পাইছোঁ, মই নিজকে অনুভৱ কৰিছোঁ যথেষ্ট ভালেই পাই আছোঁ। আমাৰ যিটো নেকি ধৰক মাৰোৱাৰী গ'ডাউনত যিবিলাক আলু এতিয়া 1600 টকা 1650 টকা এনেকুৱা ধৰণৰ ৰেট হৈ আছে। আৰু মোৰ আলুটো অলপ কোৱালিটি ভাল কাৰণে 1800 টকা গৈ আছে। এইটো যিটো আপোনাৰ কফিজ্যোতি বা চুৰিয়া এইবিলাক এনেকৈ 1800 টকা কুইণ্টল গৈ আছে মোৰ আলুটো স্থানীয় বজাৰত। আৰু যিটো লেডি ৰজেটা, এইটো আপোনাৰ মই বৰ্তমান 2200, 2250, 2300 এনেকুৱা ৰেটত দি আছোঁ। আৰু তেখেতসকলে ধৰক 30 টকা 32 টকা এনেকুৱা ৰেটত বিক্ৰী কৰি আছে। হয়, এনিভাৰত 24 দৰ্শকসকলক আমি এটা কথা জনাবলৈ প্ৰায় সুখী হৈছোঁ যে এই যে বিষ্ণু ডেকাই মৰিগাঁও জিলাৰ নহয়, অসমৰ বাহিৰতো খেতি কৰা ফচল ছাপ্লাই দিছে। ক'ত ছাপ্লাই দিছে, কেনেকৈ ছাপ্লাই দিছে জানিবৰ কাৰণে চেষ্টা কৰিম। দাদা এই যে আপুনি হাতেৰে নিৰ্মাণ কৰা আপোনাৰ পৰিশ্ৰম কৰি খেতিডৰা কৰি সোণগুটিবিলাক যে বাহিৰলৈ যে যায়, এই যে যায় কেনেধৰণে যায় আৰু কেনেকৈ বিক্ৰী কৰে? হয়, মই যিবিলাক ধান উৎপাদন কৰি আছোঁ আপোনাৰ আমাৰ স্থানীয় বজাৰতে মই দি আছোঁ। স্থানীয় যিসকল ধৰক ব্যৱসায়ী, ধানৰ ব্যৱসায়ী, তেখেতসকলকে দি আছোঁ। আৰু ৰঙালাওটো মই যোৱা বছৰ স্থানীয় বজাৰত বেচিছোঁ। তাৰ আগৰ বছৰ 2022ত আপোনাৰ মই দিছিলোঁ কেলকাতা গুদামৰ মাৰ্কেটত। আমাৰ ৰঙালাও গৈছিলে। তেতিয়া কেলকাতা গুদামৰ মাৰ্কেটলৈ মালটো যেতিয়া পঠাইছিলোঁ, তেতিয়া ৰেটটো অলপ কম পাইছিলোঁ। সেই সময়ত আপোনাৰ স্থানীয় বজাৰত আছিলে 16 টকা ৰেট। আৰু কেলকাতা গুদামৰ মাৰ্কেটলৈ এইকাৰণেই পঠাবলগীয়া হ'লোঁ
যে মোৰ মাল যথেষ্ট হৈছিলে, আপোনাৰ উৎপাদন যথেষ্ট হৈছিলে, যাৰ কাৰণে মোৰ গ'ডাউন নাছিলে, তেনেকুৱা ধৰণৰ ক'ল্ড ষ্ট'ৰেজ নাছিলে বা পেক হাউচ নাছিলে, যাৰ কাৰণে মই কিছুমান ধৰক ৰঙালাও নষ্ট হ'বলৈ ধৰিছিলে। তেতিয়া মই 12.5 টকাৰ ৰেটত মই সেই কলিকতালৈকে পঠাব লগা হৈছিলোঁ আপোনাৰ। এই যে ব্যতিক্ৰমী খেতিয়কৰ মুখৰ পৰা এটা কথা জানিবৰ কাৰণে চেষ্টা কৰিম। বিভিন্ন প্ৰান্তত খেতি কৰিছে মৰিগাঁও জিলাত। এই যে খেতি কৰিছে, মৰিগাঁও জিলাত বিয়াগুম কৃষি বিভাগ আছে, সেই বিয়াগুম কৃষি বিভাগৰ পৰা কি সুবিধা পাইছে জানিবৰ কাৰণে চেষ্টা কৰিম। দাদা, এই যে মৰিগাঁও জিলাত বিয়াগুম কৃষি বিভাগ আছে, কিবা সহায় সহযোগিতা পাইছেনে তাৰ পৰা? হয়, মই নিশ্চয়কৈ তেখেতসকলৰ পৰা সহায় সহযোগিতা পাইছোঁ। বৰ্তমান অসম চৰকাৰে যেনেধৰণৰ আমাৰ কৃষকসকলৰ কাৰণে যিবিলাক আঁচনি উলিয়াইছে, এই আঁচনিবিলাকৰ কিছু সুবিধা আমাৰ কৃষি বিভাগৰ জৰিয়তে, জিলা কৃষি বিভাগৰ জৰিয়তে মই পাইছোঁ, নোপোৱা নহয়। মই যিবিলাক ধৰক আলুৰ কিছুমান বীজ পাইছোঁ, তাৰ উপৰি এগ্ৰিকালচাৰৰ জৰিয়তে এই চ'লাৰবিলাক পাইছোঁ, আৰু আপোনাৰ যিটো স্প্ৰিং জইন ইৰিগেশ্যন, এই জইন ইৰিগেশ্যনৰ আপোনাৰ সুবিধাবিলাক লাভ কৰিছোঁ। এনেধৰণৰ আপোনাৰ, আৰু মই কিছুদিনৰ আগত আমাৰ কোম্পেনী এটা খুলিছিলোঁ, সেই কোম্পেনীটো কলংপুৰীয়া পাম্পকিং প্ৰডিউচাৰ কোম্পানী লিমিটেড। এই কোম্পেনীৰ জৰিয়তে আপোনাৰ এখন কম্বাইন হাৰ্ভেষ্টাৰ পাবলৈ সক্ষম হৈছিলোঁ। এই ক্ষেত্ৰত এনেকৈ কৃষি বিভাগৰ পৰা যথেষ্টখিনি সুবিধা পাই আছোঁ, আৰু মই আশা কৰোঁ আগন্তুক দিনত যদি চৰকাৰৰ যি আঁচনি কৃষি বিভাগে যদি মোক আৰু পুনৰ দিয়াৰ কাৰণে চিন্তা কৰে, তেতিয়া মই আৰু দুপে আগবাঢ়ি যাব পাৰিম বুলি মই নিজকে অনুভৱ কৰিছোঁ। বিষ্ণু ডেকা, মৰিগাঁও জিলাত নাম থকা এজন কৃষক বিষ্ণু ডেকাই এই যে আলু খেতি কৰিছে, এই আলু খেতিবিলাক ক'ৰ পৰা পাইছে বা কৰিবলৈ ক'ৰ পৰা ফচলটো পাইছে বা বীজটো পাইছে জানিবৰ কাৰণে চেষ্টা কৰিম। তেওঁ নিজে সংগ্ৰহ কৰি আনিছে নে মৰিগাঁও জিলা বিয়াগুম কৃষি বিভাগে যোগান ধৰিছে জানিবৰ কাৰণে চেষ্টা কৰিম। দাদা, এই যে আপুনি খেতি কৰিছে, আলু খেতি কৰিছে, এই কঠীয়াটো ক'ৰ পৰা আৰু কেনেধৰণে আনে? হয়, মই প্ৰথম যেতিয়া আলু খেতি কৰোঁ আপোনাৰ, তেতিয়া মই কৃষি বিভাগৰ পৰাই বিভিন্ন ধৰণৰ ভেৰাইটিবিলাক আনিছিলোঁ, আৰু তেখেতসকলে মোক দিছিলে। আৰু যি নেট হাউচ আছিলে, সেই নেট হাউচ পৰ্যন্ত মোক সুবিধা দিছে। তাৰোপৰি তেখেতসকলে দিয়া যি বীজ আছিলে, এই বীজবিলাক মই গুৱাহাটী ক'ল্ড ষ্ট'ৰেজত ৰাখিছিলোঁগৈ। ক'ল্ড ষ্ট'ৰত ৰাখি সেইবিলাকো মই বীজ হিচাপে ব্যৱহাৰ কৰিছোঁ। আৰু কৃষি বিভাগৰ পৰা যি ধৰক আলু বীজ তেখেতসকলে মোক একেবাৰে নিদিয়া নহয়, তেখেতসকলে মোক আলু বীজ দিছে, আৰু তাৰ লগতে মোৰ নিজাৰ যি মই ক'ল্ড ষ্ট'ৰত ৰাখিছিলোঁ, সেইখিনি মই ব্যৱহাৰ কৰি আলু খেতি কৰি আছোঁ বৰ্তমান। হয়, নিশ্চয়কৈ মন্তব্য উপস্থাপন কৰিলে। এনিভাৰত 24 দৰ্শকসকলক আমি এটা কথা জনাব বিচাৰিছোঁ যে যুৱকসকলৰ কথা কৈছোঁ, যুৱকসকলে কেৱল চাকৰিৰ পিছত দৌৰি নাথাকি নিজৰ মাটিডৰাত খেতি কৰিও বিষ্ণু ডেকাৰ দৰে হ'ব পাৰিব। বছৰেকত কিমান টকা আৰ্জন কৰিছে সেইটো মূল লক্ষ্য নহয়, নিজকে যে স্বাৱলম্বী হ'ব পাৰিব সেইটোহে মূল লক্ষ্য। সৰ্বশেষত বিষ্ণু ডেকাৰ মুখৰ পৰা এটা কথা জানিবৰ কাৰণে চেষ্টা কৰিম। আলু খেতি কৰাৰ লগতে, পিঁয়াজৰ খেতি কৰাৰ লগতে, ফ্ৰেঞ্চবিন খেতি কৰাৰ লগতে, বিভিন্ন ধৰণৰ কুঁহিয়াৰ খেতি কৰাৰ লগতে, ৰঙালাও খেতি কৰাৰ লগতে, যিবিলাক খেতি পানীলাওকে আদি কৰি যিবিলাক খেতি বৰ্তমান কৰি আছে বা চলি আছে বা ফচল উঠাই আছে, বৰ্তমান যুৱ প্ৰজন্মক এই ক্ষেত্ৰত কি কয়? বিষ্ণু ডেকাই যিহেতুকে আৰক্ষী গৃহ বিভাগৰ পৰা চাকৰি পদত্যাগ কৰি নিজৰ মাটিডৰাত খেতি কৰিছে আৰু নিজে স্বাৱলম্বী হৈছে আৰু আন 10জনক স্বাৱলম্বী হোৱা বাট দেখাইছে বা বাট প্ৰশস্ত কৰিছে। সেয়েহে পুনৰ সুধিম দাদাৰ, যুৱক যুৱতীসকলক চাকৰিৰ পিছত দৌৰি থকা দেখিবলৈ পোৱা যায়। এই যে নিজৰ মাটিডৰাত কৃষি কৰ্ম নকৰি চাকৰিৰ পিছত যে দৌৰি থাকে, এই ক্ষেত্ৰত আপুনি এজন গৃহ বিভাগত কৰ্মৰত হৈ থকা পিছত আৰু গৃহ বিভাগৰ পৰা চাকৰি ত্যাগ কৰি আহি নিজৰ মাটিডৰাত খেতি কৰি নিজকে যি বাট প্ৰশস্ত কৰিছে, এই যে যিটো ত্যাগ আৰু যিটো স্বাৱলম্বিতাৰ, এই ক্ষেত্ৰত যুৱ প্ৰজন্মক কি আহ্বান জনাব? হয়, মই যুৱ প্ৰজন্মক এইটোৱে আহ্বান জনাব বিচাৰিছোঁ যে মই যেনেকৈ কৃষি কৰ্মত জড়িত হৈ যেনেকৈ এজন স্বাৱলম্বী কৃষক হিচাপে আগবাঢ়ি গৈ আছোঁ, বিভিন্ন সমাজৰ লগত জড়িত থাকি নিজৰ ঘৰখনৰ লগতে
সকলো সমাজৰ লগত জড়িত থাকি কৃষি কৰ্ম কৰি মই যিখিনি উপাৰ্জন কৰি আছোঁ মোৰ বন্ধু বান্ধৱীসকলক কৃষক বন্ধুসকলক মই অনুৰোধ কৰিব বিচাৰোঁ যে চৰকাৰে যি সুবিধা দিছে এই সুবিধাবিলাক আপোনাক গ্ৰহণ কৰি কৃষি বিভাগৰ জৰিয়তে তেখেতসকলে গ্ৰহণ কৰি বাহিৰলৈকে নগৈ আমাৰ নিজা যি কৃষিভূমি আছে এই কৃষিভূমিত যাতে তেখেতসকলে বিশেষভাৱে কৃষি কৰ্মত জড়িত হৈ যাতে লাভৱান হ'ব পাৰে। আৰু মই বিভিন্নজনকে আমাৰ গাঁৱতে হওক বা বিভিন্ন গাঁৱৰ বন্ধুসকলক মই মোৰ নিজা ঘৰত আপোনাৰ বিভিন্ন বিভাগৰ পৰা এই ট্ৰেইনিংবিলাক প্ৰশিক্ষণ এই প্ৰশিক্ষণবিলাকো মই সকলোকে যিসকল আগ্ৰহী খেতিয়ক তেখেতসকলক মাতি মই বিভিন্ন ৰঙালাও ক্ষেত্ৰত আলুৰ ক্ষেত্ৰত বিভিন্ন ধানৰ ক্ষেত্ৰত বিভিন্ন কৃষি কৰ্মৰ ক্ষেত্ৰত মানে যিবিলাক ট্ৰেইনিং মই নিজা ঘৰত ট্ৰেইনিং কিছুমান দিয়াওঁ আৰু আমি বিভাগতো গৈ নিজে কিছুমান ট্ৰেইনিং দিয়াইছোঁ। এনেভাৱে ট্ৰেইনিংবিলাক লৈ যাতে আমাৰ যুৱক যুৱতীসকলে আমাৰ নিজৰ কৃষিভূমিত যাতে জড়িত হৈ নিজে স্বাৱলম্বী হোৱাৰ লগতে নিজৰ ঘৰখন অঞ্চলটোৰ লগতে যাতে দেশৰো মানে এটা সুনাম আনিব পাৰে তাৰ বাবে মই সকলো কৃষক বন্ধুসকলক মই অনুৰোধ জনাব বিচাৰোঁ। হয়, নিশ্চয়কৈ এনিভাৰত 24 দৰ্শকসকলক আমি এটা কথাই ক'ব বিচাৰিছোঁ যে বিষ্ণু ডেকাক যে প্ৰথমতে কৈছিলোঁ এজন ব্যতিক্ৰমী কৃষক, এই অনুষ্ঠানৰ পৰাই আপুনি গম পালে যে কিয় ব্যতিক্ৰমী। গতিকে আমি এই বিষ্ণু ডেকাৰ যি ভাষ্যৰ আৰু যুৱক যুৱতীসকলক উদ্দেশ্যে যি ক'লে সেয়া নিশ্চয় আপোনালোকে শুনিলে। আৰু এটা কথা বিষ্ণু ডেকাই উপস্থাপন কৰিলে যে বিষ্ণু ডেকাৰ গৃহৰ পৰাই বহু প্ৰশিক্ষণ দি আহিছে বহু যুৱক যুৱতীক। সেয়েহে কৃষি কৰ্মত স্বাৱলম্বিতা হ'বলৈ হ'লে আৰু কৃষি প্ৰশিক্ষণ ল'বলৈ হ'লে আপোনালোকে যদি বিচাৰে বিষ্ণু ডেকাৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰে। গতিকে আমি এই কথাৰ আৰু আমি কৃষি কৰ্মৰ লগত জড়িত হোৱা বিভিন্ন প্ৰান্তত গৈ বিভিন্ন বিষয়ে উপস্থাপন কৰিবৰ কাৰণে চেষ্টা কৰিম। গতিকে আজিলৈ এৰিলোঁ, চাই থাকিব এনিভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন